গণেশ রায় বামুনগাঁও পাটন ঘর বানাই রে আমি ঘর নাই সরকারে কি বুঝি গেছে করেছিল বেশন নেই ধরুন স্বপ্না রায় স্বপ্না বড়া কথা হৈছিল বেছিটো দিয়া নাই হ'ল আগতে বহুত দিন আগতে চৰকাৰে দিলে ভাল আছিল ঘৰ তাৰ এটাই ঘৰ আমাৰ 4জন এটা একটা ঘৰতে থাকোঁ আৰু ৰন্ধা বঢ়া এটা ঘৰ একটা ঘৰতে কৰোঁ নলিনী ৰায় বামুনগাঁও স্বপ্না বৰা তাই কৈছে অলপ দেৰি হ'ব সেনেকৈ কৈছে জিলা ঘৰৰ নতুন ঘৰবিলাক মানুহবিলাক দি আছে সেলাই কৰিছিলোঁ তথাপিতো অহা নাই আমাক ঘৰ লাগে এটা আমাৰ ঘৰে নাই ঘৰ লাগে তাই চলি দুটা লৈ থাকা এনেকৈ চলিটা বেৰাব নোৱাৰে আৰু লাইনো নাই আমাৰ লাইন আছে লাইনটো কাটি দিছে গিৰিকেতো হাজিৰা মুজিৰা কৰে 4জন এটা ঘৰতে বাস কৰোঁ 4জন অতে গাহৰিও থাকে ৰন্ধা বঢ়া হয় এটা ঘৰতে গণেশ রায় বামুনগাঁও পাটন ঘর বানাই রে আমি ঘর নাই সরকারে কি বুঝি গেছে করেছিল বেশন নেই ধরুন স্বপ্না রায় স্বপ্না বড়া কথা হৈছিল বেছিটো দিয়া নাই হ'ল আগতে বহুত দিন আগতে চৰকাৰে দিলে ভাল আছিল ঘৰ তাৰ এটাই ঘৰ আমাৰ 4জন এটা একটা ঘৰতে থাকোঁ আৰু ৰন্ধা বঢ়া এটা ঘৰ একটা ঘৰতে কৰোঁ নলিনী ৰায় বামুনগাঁও স্বপ্না বৰা তাই কৈছে অলপ দেৰি হ'ব সেনেকৈ কৈছে জিলা ঘৰৰ নতুন ঘৰবিলাক মানুহবিলাক দি আছে সেলাই কৰিছিলোঁ তথাপিতো অহা নাই আমাক ঘৰ লাগে এটা আমাৰ ঘৰে নাই ঘৰ লাগে তাই চলি দুটা লৈ থাকা এনেকৈ চলিটা বেৰাব নোৱাৰে আৰু লাইনো নাই আমাৰ লাইন আছে লাইনটো কাটি দিছে গিৰিকেতো হাজিৰা মুজিৰা কৰে 4জন এটা ঘৰতে বাস কৰোঁ 4জন অতে গাহৰিও থাকে ৰন্ধা বঢ়া হয় এটা ঘৰতে